ট্ৰিগনমেট্ৰিত তোমালোকক এখন চাৰ্ট দিছে যিখনৰ সহায়ত তোমালোকে অংকবিলাক কৰিব পাৰিবা যিবিলাক অংকৰ সাংখ্যিক মান দিয়া থাকে সেইবিলাক অংক কৰিব পাৰিবা যেনে ডিগ্ৰীত দিয়া আছে ডিগ্ৰীৰ পৰা তুমি সাংখ্যিক মান এটা উলিয়াবলগীয়া হ'ব কেতিয়াবা গতিকে এনেকুৱা ক্ষেত্ৰত এই টেবুলখনৰ সহায় ল'ব লাগিব এখন কেনেকৈ চাই ইয়াত 5টা ডিগ্ৰী আছে 0 30 45 60 আৰু 90 এই চাৰ্টখন এইফালে দিয়া আছে ট্ৰিগনমেট্ৰিক সাইন কেইটা সাইনে কছে টেনে কছেকে সেকে আৰু কতে এতিয়া প্ৰথম যদি সাইন 30 ডিগ্ৰী তোমাক সোধা হয় সাইন 30 ডিগ্ৰী মানে কিমান এটো পোনে পোনে চাবা ইয়াত লিখা আছে হাফ গতিকে সাইন 30 ডিগ্ৰী মান 1/2 বা হাফ বুলি আমি ক'ব পাৰিম তোমাক যদি সোধে tan 30 ডিগ্ৰী মানে কিমান tan 30 ডিগ্ৰী কিমান হ'ব 1/√3 একেদৰে কোনোবাই যদি সোধে cosec 45 ডিগ্ৰী মানে কিমান এটো cosec দেখিছা আৰু এটো 45 দেখিছা দুইটা কত লগ লাগিছে চাবা এনেকৈ আহি √2 গতিকে cosec 45 ৰ মান হৈছে √2 এনেদৰে চাই বুজি পাইছা ইয়াত তোমাক যদি এটা অংক দিয়া হয় সাংখ্যিক মানত প্ৰকাশ কৰা sin স্কয়াৰ 30 ডিগ্ৰী প্লাস sin স্কয়াৰ 45 ডিগ্ৰী প্লাস cos স্কয়াৰ 60 ডিগ্ৰী ইয়াত প্ৰথম কি দেখিলা sin স্কয়াৰ 30 ডিগ্ৰী মই sin স্কয়াৰ 30 ডিগ্ৰী কিমান চাই লম sin 30 মানে কিমান দিয়া আছে হাফ 1/2 গতিকে মই ইয়াত লিখিব লাগিব 1/2 এটো দেখা পাইছা 1/2 ইয়াত যে স্কয়াৰ আছিল গতিকে মই স্কয়াৰ দিব লগিয়া হৈছে প্লাস এটো প্লাস sin স্কয়াৰ 45 sin 45 টো কিমান চাব লাগিব sin 45 আছে 1/√2 গতিকে ইয়াত 1/√2 লিখিছে 1/√2 হোল স্কয়াৰ ইয়াত স্কয়াৰ থকাৰ কাৰণে স্কয়াৰ দিছে একেদৰে cos 60 ডিগ্ৰীটো চাবা তাত হাফ আছে স্কয়াৰ থকাৰ কাৰণে ইয়াত স্কয়াৰ দিব লগিয়া হৈছে এতিয়া পিছৰখিনি কেনেকৈ কৰিছে আমি চাব লাগিব এটো যে স্কয়াৰ আছে 1 গুণ 1 হ'ব 2 2 গুণ 4 1 গুণ 1 আৰু √2 গুণ মানে √2 দুটা পূৰণ কৰিলে 2 হৈ যায় এয়া 2 হৈ থাকিলে যোগ আছে তাৰ পিছত ওপৰত 1 গুণ 1 তলত 2 2 গুণ 4 পিছৰ লাইনটো চাম তলত কি আছে চাবা হৰবিলাক 4 2 4 অৰ্থাৎ এই দুইটো 4 সমাই আছে গতিকে ডাঙৰটোৱে লসাগু হ'ব 4 টো লসাগু হ'ল 4 এ 4 হৰণ কৰিলে এবাৰ যাব 1 গুণ 1 2 এ 4 হৰণ কৰিলে দুবাৰ যাব 2 গুণ 2 4 এ 4 হৰণ কৰিলে এবাৰ যাব 1 গুণ 1 এতিয়া চোৱা 2 1 2 1 এটা যোগ কৰিলে কিমান পাম 4 পাম ওপৰত 4 হ'ব আৰু তলতটো 4 আছিলে এই দুটা যদি কাটি দিও 1 ওলাব মানে 4 গুণ 4 নহয় জানো গতিকে উত্তৰ 1 ইয়াৰ উত্তৰটো একেই হয় 2 নম্বৰ অংকটোলৈ যাওঁ ইয়াত দিয়া আছে cos স্কয়াৰ 30 ডিগ্ৰী cos স্কয়াৰ 30 ডিগ্ৰী প্লাস cos স্কয়াৰ 45 ডিগ্ৰী প্লাস cos স্কয়াৰ 60 ডিগ্ৰী প্ৰথম cos 30 পালো cos 30 মানটো আমি ইয়াত চাব লাগিব cos 30 মানেনো কি হয় cos 30 কিমান আছে √3/2 গতিকে ইয়াত √3/2 লিখা হৈছে √3/2 ইয়াত স্কয়াৰ আছিল কাৰণে ইয়াত স্কয়াৰ দিয়া হৈছে বাহিৰত cos 45 মানে 1/√2 ইয়াত একেদৰে স্কয়াৰ দিয়া হৈছে প্লাস cos 60 মানে 1/2 হোল স্কয়াৰ এতিয়া পিছৰ লাইনটো মন দি শুনিবা √3 যিকোনো সংখ্যা দুবাৰ ৰুট একেটা সংখ্যাকে যদি পূৰণ হয় তেতিয়া হলে ওলাই আহি ৰুটডাল নাথাকে আৰু অৰ্থাৎ 3 তলত 2 2 গুণ 4 ওপৰত 1 গুণ 1 তলত √2 গুণ 2
ওপৰত 1 এগুণ 1 2 2 গুণ 4 এতিয়া 4 2 4 ইহঁতৰ লসাগু চাবা এইটো 2টোতো 4ত সোমাই আছে গতিকে ডাঙৰটোৱে হ'ব 4 লসাগু হ'ল 4 4ক এবাৰ যাব 1 3 গুণ 3 2 4ক দুবাৰ গ'ল 2 গুণ 2 4 4ক এবাৰ গ'ল 1 গুণ 1 ওপৰত কিমান হ'ল চোৱাচোন 3 যোগ 2 5 হ'ল 5 1 6 মানে 6/4 এইটোতো কাটিব পাৰি 2 3 গুণ 6 2 2 গুণ 4 ওপৰত 3 ওলালে তলত 2 এতিয়া ওপৰত চাবা এইটো অপ্ৰকৃত ভগ্নাংশ বুলি কয় ওপৰত ডাঙৰ হৈ গৈছে তলত সৰু হৈ আছে তেনে ক্ষেত্ৰত হৰণ কৰি দিব লাগে 3 এগুণ 3 2 কৰিছিলা ওপৰত 1 বাকি থাকে যাব 2 এগুণ 2 যোগ 1 3 অৰ্থাৎ 3/2টো আমি এনেকৈ লিখিব পাৰোঁ যে 1 সমষ্টি 2 ভাগৰ 1 এইটোৱে হ'ব আমাৰ উত্তৰ